আৰু হাঁহিটো হৈছে মোৰ সাহস আৰু শক্তি। সেইটো মানে মই বিশ্বাস কৰোঁ যে মোৰ কাৰণে মোৰ হাঁহিটো হৈছে মোৰ সাহস আৰু মোৰ শক্তি। মই মোৰ চকু পানীবোৰক কেতিয়াও মোৰ দুৰ্বলতা হ'বলৈ দিব নিবিচাৰোঁ আৰু নিদিওঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মস্মিতা পেৰী ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি ভিডিঅ'টো একদম ইভিনিং টাইমৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি হঠাতে ইভিনিং টাইমৰ পৰা ষ্টাৰ্ট কৰোঁ বুলি ভাবিলোঁ, কেলৈ আজি মই একদম ভাবিছোঁ কিটচেন ব্লগ দিম। সেইটো কাৰণে তো আজি মই কি বনাব গৈ আছোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আৰু কিয় স্পেচিয়েল বনাব গৈ আছোঁ সেয়াও শ্বেয়াৰ কৰিম। ভিডিঅ'টো আগলৈ চাই থাকিব। যোৱাকালি ভাইটি আৰু বোৱাৰী আহিছিল, সিহঁত আজি যাবলৈ ওলাইছে, তো সিহঁতৰ কাৰণে মই এয়া ডিনাৰ ৰেডি কৰি আছোঁ। এয়া বনাইছোঁ এগ আৰু আলু ফ্ৰাই কৰি আছোঁ, আৰু এয়া হৈছে মোৰ আৰু চাগে আমাৰ সকলোৰে অল টাইম ফেভৰেট গাহৰি মাংস। মই বনাই আছোঁ আজি গাহৰি আৰু এগ কাৰী। বহুত দিনৰ পিছত গাহৰি বনাইছোঁ। একদম আপোনালোকে দেখিলে তেল নিদিয়াকৈ মোৰ কেৰাহীত গাহৰি বনালে খাবলৈ বেছি ভাল হয়। সেইটো কাৰণে মোৰ কেৰাহীটো পূৰা গৰম কৰি তাতে গাহৰি কেইপিচ দি আছোঁ। আৰু আজি মই গাহৰি বনাম বাঁহগাজৰ লগত। এই ৰান্ধিছেনে বহুত তেল হয় গাহৰিটো, ইমান তেল ওলাইছে। মই অলপতো কেৰাহীটোত অইল দিয়াই নাই, হ'লেও বহুত তেল ওলাইছে। এয়া বাঁহগাজ, একদম পাহাৰৰ লোকেল গাজ হয়। এইজনী হৈছে আমাৰ পেৰীমনাই। ভাইটিক বহুত বেছি ভাল পায়। ভাইটিক বাদ দি যদি বেলেগ কোনোবা মানুহ আহে তেতিয়া তাইক ৰুমত সোমোৱাই দিব লাগে, কিন্তু একমাত্ৰ আছে ভাইটিয়ে, যাৰ লগত তাই এনেদৰে ধুনীয়াকৈ থাকি ভাল পায়। আৰু এটা মই বস্তু দেখাব গৈ আছোঁ, ভাইটিয়ে গিফ্ট কৰিছে, কেনেকুৱা লাগিছে জনাব। এইটো গিফ্ট পালোঁ, আপোনালোককো ভাবিলোঁ দেখাওঁ। বেগটো বৰ ধুনীয়া লাগিছে, কালাৰটো কেনেকুৱা লাগিছে বাৰু জনাবচোন। কি কৰা হয় চোৱাই নাই, ফৰেভাৰৰ বেগ হয়। বহুত ভাল লাগিছে বেগটো। এয়া হৈছে দালি। আচলতে এয়া দুপৰীয়াৰ দালি আছিল। বহুতকেইটা ভিডিঅ'ত চাই আছিলোঁ দালিৰ সৈতে এগ কাৰী, তো মই ভাবিলোঁ আজি এক্সপেৰিমেণ্ট চলাই চাওঁ। দালিটোত অলপ জিৰা আৰু পিঁয়াজ দি তেল মাৰি এইদৰে উতলাই তাতে মই ফ্ৰাই কৰি লোৱা এগ আৰু আলুকেইটা দি দিছোঁ। তো আজি প্ৰথমবাৰৰ কাৰণে বনাই আছোঁ, খাই বা কেনেকুৱা লাগে নিশ্চয় ভালেই লাগিব যেন লাগিছে। এয়া মোৰ আজিৰ থালি ৰেডি। খাই বৈ আজৰি হৈ ভাইটিহঁতৰ যোৱা সময় হ'ল। ইহঁতি একদম পূৰা ৰেডি হৈ ওলালে, আৰু মোৰো মনটো বেয়া, ইহঁত যাব ওলাইছে। ঘৰৰ পৰা যেতিয়া কোনোবা আহে, মা, ভণ্টি, ভাইটি, আৰু ইহঁত যেতিয়া যাবলৈ ওলায়, সঁচাকৈ মনটো যে ইমান বেছি বেয়া লাগে। ভাইটিহঁতক আগবঢ়াই অহাৰ পিছতে পেৰী ৰুমটো ক্লিন কৰিব লওঁতেই সেয়া মোৰ দুৰ্ঘটনা ঘটি গ'ল। বাথৰুমত পৰি মোৰ ভৰিৰ অৱস্থা এয়া, ইমান জোৰকৈ পৰিলোঁ, বহুত বেছি মানে ব্লাড ওলালে। একদম পূৰা আঁঠুটো দি মানে কেনেকৈ যে পৰিলোঁ মই নিজেও পাত্তা নাপালোঁ। মই পেৰী ৰুমটো ক্লিন কৰি আছিলোঁ। আজি যিহেতু বৰষুণ দি আছিল, তাইৰ বেলকনিটোত বহুত বেছি পানী হৈ গৈছিল, তো ভাবিলোঁ আজি অলপ ভালকৈ তাইৰ ৰুমটো আৰু তাইৰ ৰুমৰ বেলকনিটো চাফা কৰোঁ। চাফা কৰিলোঁ, তাৰপিছতে লাইজলৰ মানে মই ভুলতে লাইজলৰ পানী, ৰুম ক্লিন কৰা যি লাইজলৰ পানীখিনি আছিল সেয়া মানে বাথৰুমতে পটককৈ পেলাই দিলোঁ। তো ফ্ল'ৰটো বহুত বেছি শ্লিপি হৈ আছিল, আৰু মই জাষ্ট পেৰী ৰুমৰ পৰা ওলাই বাথৰুমত ভৰি দিছোঁ, আৰু একদম
বাথৰুমত পৰিলোঁ, একদম বহুত বেছি ভৰিটো বিষাইছে। মই যেনেকৈ পৰিলোঁ মানে মোৰ মনটো দুখো লাগিছে, বিষাইছেও, হাঁহিও উঠিছে। মানে কেনেকৈ বাথৰুমৰ ভিতৰত পৰি গ'লোঁ। তাকে অকণমান অসাৱধানতাৰ কাৰণে মানে মই পটককৈ যে তাতে পেলাই দিলোঁ, বাথৰুমতে পেলাই দিলোঁ, সেইটো কাৰণে এইটো মোৰ অসাৱধানতাই ক'ব লাগিব। তাৰ কাৰণে পৰি মোৰ যি ভৰি অৱস্থা হ'ল, কাইলৈ স্কুললৈ যাব পাৰোঁ নে নোৱাৰোঁ মই নাজানো। একদম পূৰা বহুত বিষাইছে ভৰিটো, আৰু কঁকালতো অলপ পাইছোঁ। পালোঁ যে সেইটো কথা এতিয়ালৈকে মই ঘৰত কোৱাই নাই, কাৰণ ক'ব লাগিলে গোটেইবোৰৰে চিন্তা হ'ব। আৰু লগতে মানে কি হয়, যিহেতু অকলে থাকোঁ, সেইটো কাৰণে অকণমান মাহঁতে বেছিকৈ চিন্তা কৰে। আৰু প্ৰথমটোতো গালি দি ল'ব, তাৰপিছতে সুধিব ক'ত দুখ পালি, কি হ'লি, কি নাই, সেইটো কাৰণে কোৱা নাই। ব্লগটো চাই গম পাব। আৰু আৰু কেলৈ মই নাজানো, মই সদায় হাঁহিয়ে থাকোঁ। মোক সেইটো চবেই কয়, মায়েতো মোক কয় তই নীলাজ। মায়ে মোক নীলাজ বুলি কয়। মোৰ দুখ লাগিলেও হাঁহোঁ, গালি পাৰিলেও হাঁহোঁ, যি হ'লেও মই নাজানো। মোৰ কান্দাটো জল্দি নাহেই, কেলৈ মই নাজানো। মোৰ মানে বহুত বেছি এক্সট্ৰিম লেভেলৰ কিবা হ'ব লাগিব, তেতিয়াহে মানে মই কান্দোঁ। চকু পানী ওলাই, নহ'লে সহজে মই নাকান্দোৱেই। মই হাঁহি থাকিয়ে ভাল পাওঁ, আৰু নিজকে মানে নিজৰ কন্দা ফেচটো মই একদম ভাল নাপাওঁ। আৰু হয়তো চাগে কোনেও নিজৰ কন্দা ফেচটো ভাল নাপায়। তো মই জীৱনৰ প্ৰত্যেকটো সময়তে সুখ দুখ চবতে পৰিলেও ভৰি এই অৱস্থা তথাপিও হাঁহি আছোঁ। সদায় এনেকৈ হাঁহি থাকিব বিচাৰোঁ। আৰু হাঁহিটো হৈছে মোৰ সাহস আৰু শক্তি। সেইটো মানে মই বিশ্বাস কৰোঁ যে মোৰ কাৰণে মোৰ হাঁহিটো হৈছে মোৰ সাহস আৰু মোৰ শক্তি। মই মোৰ চকু পানীবোৰক কেতিয়াও মোৰ দুৰ্বলতা হ'বলৈ দিব নিবিচাৰোঁ আৰু নিদিওঁ। কাৰণ চকু পানী দেখিলে সুবিধা লোৱা মানুহ আৰু আপোনাৰ দুৰ্বল বুলি হাঁহা মানুহ, কিবা এনেকুৱা আৰু জানেই, সমাজত থাকেই বহুত ওলায়। সেইটো কাৰণে মই জীৱনৰ চব সময়তে মানে হাঁহি থাকিবই বিচাৰোঁ। মানে মোৰ যিদিনাখন মৃত্যুটো আহে, মই হাঁহিয়ে মৰিব বিচাৰোঁ। সেয়াই। আৰু আপোনালোকে জনাবচোন, মানে মোক হাঁহিলে ভাল লাগে নে কান্দিলে ভাল লাগে? অৱশ্যে নিশ্চয় কান্দিলেতো সকলোকে বেয়াই লাগে দিয়কচোন। হ'লেও ব্লগটো ইয়াতে এণ্ড কৰিছোঁ। নতুন এটা দিনত নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আৰু মই যাতে সোনকালে ভাল পাই যাওঁ, চবেই প্ৰে কৰি দিব। তো বাই বাই, গুড নাইট, লাভ ইউ অল।